হয়, নমস্কাৰ। মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে উপস্থিত আছে অসমৰ এজন বিশিষ্ট অভিনেতা, যাক আপোনালোকে বহুতো আগৰ পৰা আপোনালোকে তাৰ অভিনয় চাই আহিছে। ভিচিডিত চাইছে, চিনেমাত চাইছে বা চিৰিয়েলৰ জৰিয়তেও আপোনালোকে চাইছে। আৰু এতিয়া আপোনালোকে ভ্ৰাম্যমানৰ মঞ্চতো আপোনালোকে দাদাৰ অভিনয় চাবলৈ সক্ষম হৈছে। তো আজি মোৰ লগত উপস্থিত আছে অসমৰ এজন বিখ্যাত অভিনেতা, এজন ষ্টাৰ, সকলোৰে মৰমৰ অভিনেতা প্ৰসেনজিৎ দাদা। তো দাদা, পোনপ্ৰথমতে মই আপোনাক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। তোমাৰ এই ইউটিউব চেনেল চেনেলটোৰ সমূহ দৰ্শকলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। গতিকে এতিয়া কথা পাতিম, কি হয়। সুধিবলৈ আছে সুধিবা, উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু প্ৰথমতে কৈ থওঁ, আপোনাৰ দৰ্শকৰ মানে অসমবাসীৰ মৰম আশীৰ্বাদৰ কাৰণে মই আজি যিমানখিনি পাইছোঁহি, গতিকে কিমান দূৰ সফল হ'ব পাৰিছোঁ নোৱাৰিছোঁ সেইটো মই নিজে নাজানো, দৰ্শকে ক'ব। গতিকে চেষ্টা কৰি আছোঁ, কষ্ট কৰি আছোঁ অভিনয় ক্ষেত্ৰখনত। ভ্ৰাম্যমানত আজি প্ৰায় 15টা বছৰ অভিনয় কৰি আছোঁ। দৰ্শকে মৰম দিছে, আশীৰ্বাদ দিছে, উৎসাহ দিছে, সেইকাৰণে চাগে আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। গতিকে তেনেকৈ মৰম আশীৰ্বাদ কৰি থাকিব, সেইটোৱে আশা কৰিছোঁ। হয় দাদা, আপুনি এইবৰ্ষ হেঙুল থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈ আছে। ইয়াৰ আগতে আপুনি হেঙুল থিয়েটাৰৰ লগত আমি কিমান বছৰ অভিনয় কৰিছে? হেঙুল থিয়েটাৰ আচলতে মোৰ প্ৰথম ভ্ৰাম্যমানৰ আত্মপ্ৰকাশ মই হেঙুল থিয়েটাৰটো কৰিছোঁ। আৰম্ভণি মোৰ 2009 হয় 2009 চনত মানে মই প্ৰথম হেঙুল থিয়েটাৰৰ ভ্ৰাম্যমান মঞ্চত ভৰি দিছোঁ। তেতিয়া সেইখিনি সময়ত একেবাৰে নতুন আছিলোঁ। তাৰ আগতে VCD বহুত কেইখন কৰিলোঁ, জানমণি এনকে প্ৰডাকশ্যনৰ, অঞ্জনা, তাৰপিছত মেঘালী, অপ্সৰা, এনেকৈ বহুত ধৰণৰ VCD কৰিছিলোঁ। চিনেমাও মাজত দুই এখন কৰিছোঁ। তাৰপাছত ভ্ৰাম্যমানৰ লগত যেতিয়া 9 চনৰ পৰা জড়িত হৈ আছোঁ, মানে একেবাৰে ভ্ৰাম্যমানত একেলেঠাৰিয়ে আছোঁ। মাজত এটা দুৰ্ঘটনাৰ কাৰণে মই এবছৰ বিৰতি ল'ব লগা হৈছিল, কিন্তু তথাপিও আছোঁৱে আৰু তেনেকৈ। হেঙুল থিয়েটাৰত মোৰ প্ৰায় এতিয়া 7টামান বৰ্ষ হ'বগৈ। প্ৰথমতে একেৰাহে 3 বছৰ থাকিলোঁ। তাৰপিছত মই গ'লোঁ বৃন্দাবন, তাৰপিছত কহিনুৰ থিয়েটাৰ, তাৰপিছত আকৌ হেঙুললৈ আহিলোঁ, তাৰপিছত ৰাজমুকুট থিয়েটাৰলৈ গ'লোঁ, তাৰপিছত আকৌ হেঙুললৈ আহিলোঁ, আকৌ ইতিহাস থিয়েটাৰলৈ গ'লোঁ, আকৌ হেঙুলত, এইবাৰ হেঙুলত মানে কৰি আছোঁ। হয়, আপুনি প্ৰথম অভিনয় ক্ষেত্ৰখনলৈ কেনেদৰে আপুনি আৰম্ভ কৰিছিল, মানে অভিনয় জগতখন? সেই কথাখিনি জানিব বিচাৰিম। আচলতে মানে বহুতো ইণ্টাৰভিউত মই কৈছোঁৱে তেনেকৈ। সেইখিনি সময়তে মই তেতিয়া মানে মোৰ আৰ্য কলেজৰ পৰা মই BSc পাছ কৰাৰ পাছত মানে প্ৰাইভেট কোম্পানী এটাত চাকৰি কৰি আছিলোঁ। কিবাকিবি মই হাৰ্ডৱেৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মাও কৰিলোঁ। তাৰপিছত তেনেকৈ ফাৰ্মত কাম কৰি আছিলোঁ। তাৰপিছত নিজাকৈ ব্যৱসায় এটাও মানে আৰম্ভ কৰিছিলোঁ। গতিকে সেইখিনি সময়তে এটা সুযোগ আহিলে, সুবিধা আহিলে। তেনেকৈ আমাৰ বিখ্যাত অসমৰ জনপ্ৰিয় ফটোগ্ৰাফাৰ অনুপ বৰুৱা, তেখেতক লগ পালোঁ। তাৰপিছত আমাৰ স্বনামধন্য ডাইৰেক্টৰ ৰাজেশ ভূঞাক পালোঁ। তেখেতসকলে মোক উৎসাহ দিলে কাম কৰাৰ। তাৰপিছত মানে নতুন সুযোগ এটা দিলে, এই জানমণিখনৰ জৰিয়তে। মানে সেইখনৰ কাৰণে মোক ক'লে তুমি কৰিব লাগিব। তাৰপিছত প্ৰথম কিন্তু আত্মপ্ৰকাশ তাৰ আগতে মই গান এটা কৰিছিলোঁ, বৰ্ণালী কলিতা মানে কৃষ্ণমণি চুতীয়াৰ প্ৰডাকশ্যন, কৃষ্ণদাৰ প্ৰডাকশ্যনত এটা বাগানী এলবাম আপোনগুৰিৰ গান এটা কৰিছিলোঁ। সেইটোৱে মোৰ মানে প্ৰথম স্ক্ৰীণত আৰু মানে আত্মপ্ৰকাশ সেইটো। তাৰপিছত তেনেকৈ VCD কৰিলোঁ, জানমণি কৰিলোঁ, আৰু বহুকেইখন কিবাকিবি VCD কৰি আৰম্ভ কৰিলোঁ তেনেকৈ। 2006 চনত ৰিলিজ হৈছে, 2005ৰ শেষৰ ফালে আৰম্ভ কৰিছিলোঁ। আপুনি যিহেতুকে আপোনাৰ অভিনয়ৰ প্ৰতি প্ৰথমৰ পৰাই ধৰক সৰুৰ পৰা আগ্ৰহটো আছিলে, অভিনয়ৰ ক্ষেত্ৰত আপুনি আহিব বিচৰাত আপোনাৰ ঘৰৰ ফালৰ পৰা ছাপোৰ্টটো কেনেকুৱা আছিলে? ফুল ছাপোৰ্ট? আচলতে তেনেকৈ প্ৰথমতে মানে আমাক মানে প্ৰথমতে অভিনয় ক্ষেত্ৰত এখনত আহিবলৈ অকণমান দিগদাৰ পায় আমাৰ অভিভাৱকসকলে, বা তেনেকৈ প্ৰথমতে আৰু বিশ্বাসটো নাথাকে ন, মই কি কৰিম কি নকৰিম সেইটো। অভিনয়ৰ ক্ষেত্ৰত আজিলৈকে জড়িত নাছিলোঁৱে। স্কুলত থাকোঁতে বা কলেজত থাকোঁতে কিবাকিবি কৰি থাকোঁ যদিও তেনেকৈ ইমান সময় লৈ পেলাই কৰা নহয়। কেতিয়াবা আকস্মিকভাৱে কৰিবলগীয়া হয়, তেতিয়া কৰোঁ। কিন্তু ঘৰত তেনেকৈ বিশ্বাসটো নাছিলে, আৰু এইটো কিমান দূৰ কি হ'বগৈ সেইটো মানে তেওঁলোকে ধৰিব নোৱাৰেতো। গতিকে সেইকাৰণে প্ৰথমতে বাধাই দিছিলে যে এইবিলাক কৰিব নালাগে, ভালকৈ পঢ়া শুনাটো কৰ, কিবা এটা মানে কৰিব লাগিব, হয় চাকৰি, হয় শিক্ষক, নহ'লে ডাক্তৰ, ইঞ্জিনিয়াৰ, এইটোৱে আশা থাকে। কিন্তু লাহে লাহে যেতিয়া মই এইটো মোৰ চখ হিচাপে মানে হবি হিচাপে লৈছিলোঁ, কৰি থাকোঁ, তাৰ মাজতে যেতিয়া দৰ্শকে লাহেকৈ মৰম দিলে, ইখনৰ পাছত সিখন VCD আহিবলৈ ধৰিলে, তেতিয়া মানে ঘৰত মা দেউতাহঁতেও ক'লে মাজে মাজে কৰি থাকিবি, কিন্তু
চাবি এইটোৱে মানে জীৱিকা নহয়, পাছত দিগদাৰ পাবি, অসুবিধা পাবি, সেইবিলাক কৈছিলে। কিন্তু থিয়েটাৰত অহাৰ পাছত আৰু এটা বছৰৰ কাৰণে আহি থিয়েটাৰত এতিয়া তেনেকেই কৰি গৈ আছোঁ আৰু এতিয়া বাধা দিওঁতা কোনো নাই কৰিবলৈ কৈ আছে, মানে তেওঁলোকে উৎসাহ দি আছে। দেউতা নাই বাৰু, দেউতা ঢুকালে, কিন্তু মা আছে, মায়ে এতিয়া উৎসাহে দিয়ে, ভালকৈ কৰিবলৈ কয়, তেনেকৈ আগবাঢ়ি গৈ আছোঁ। আপুনি তেতিয়া প্ৰথম অৱস্থাত যেনেকে ভিচিডিবোৰ কৰিছিলে বা তেতিয়া আপোনাৰ লাহে লাহে অসমৰ মানুহবোৰে আপোনাক চিনি পাবলৈ ধৰিলে যে আপুনি এজন অভিনেতা হিচাপে আপোনাক চিনি পাবলৈ ধৰিলে, আপোনাক মৰম দিলে ক'ব পাৰে। সেই সময়ছোৱাত আপোনাৰ প্ৰথম সময়ছোৱাখিনিত আপোনাৰ কেনেকুৱা অনুভৱ আছিল? মানে কি হৈ আছিলে নিজে ধৰিব পৰা নাছিলোঁ। আচলতে যেতিয়া মই সেই জানমণিখন কৰিলোঁ, জানমণি তেতিয়া মানে চিডিৰ ভিতৰত, ভিচিডিৰ ভিতৰত একেবাৰে এখন জনপ্ৰিয় ৰৈ থাকে, তাৰমানে মানুহ ৰৈ থাকে, জনপ্ৰিয় ভিচিডি আছিলে জানমণি, অঞ্জনা, এনকে প্ৰডাকশ্যনৰ। সেই দেবুদাই মোক সুযোগটো দিছিলে, আমাৰ প্ৰডিউচাৰ দেবু বৰকটকী। গতিকে সেই এখন ৰিলিজ হোৱাৰ পিছত, চিডিখন ৰিলিজ হোৱাৰ পিছত মই যেতিয়া গুৱাহাটীৰ পৰা মোৰ তিনিচুকীয়াত ঘৰ, তিনিচুকীয়ালৈ যেতিয়া যাওঁ ৰাস্তাত, তেতিয়া বাছত যাওঁ, চুপাৰত যাওঁ, কেতিয়াবা ৰখোঁ, তেতিয়া মানুহে চাই এই ল'ৰাটো জানমণিৰ ল'ৰাটো নেকি, তেনেকৈ চিনাকি হ'বলৈ আহে। তেতিয়া মই মানে তেতিয়া লাহে লাহে ভাবিছিলোঁ, মানুহে মোক দেখোন চিনি পাইছে। তেতিয়া এটা বেলেগ এটা অনুভৱ এটা ভাল লাগিছিলে যে মই ভিচিডিখন কৰাৰ কাৰণে মানুহে চিনি পাইছে। তাৰপিছত কিছুমানে ভাল পায়, গানখিনি খুব মানে ছুপাৰ হিট হৈছিলে সেইখিনি। তাৰপাছত মানে সেইটো এটা ভাল লগা অভিজ্ঞতা আৰু এতিয়া অভিজ্ঞতা বুলি ক'লে সেই গানখিনিৰ কথা মনত পৰিলে আকৌ জুবিনদাৰ কথাই। জুবিনদাৰ আকস্মিকভাৱে নাইকিয়া হৈ যোৱা, তাৰমানে আমাৰ একেবাৰে সৰহখন নাইকিয়া হৈ থকা যেন লাগিল। সেইখিনি সময় বেলেগ সোণালী সময় আছিলে ভিচিডিৰ, আৰু প্ৰতিটো গানেই ছুপাৰহিট হৈছিলে। জানমণি বিহু গীত তেতিয়া মানে জুবিনদা অবিহনে বিহু নহয়। জুবিনদা যিটো গায় আমি আমিও ৰৈ থাকোঁ প্ৰতি বৰ্ষত নতুন গান ওলাব, জুবিনদাৰ গান এটা, বিহু গান এটা শুনিবলৈ পাম। এতিয়া সেই গানখিনি লৈয়ে আমি জীয়াই থাকিব লাগিব আৰু। হয়, দাদা আচলতে আপুনি প্ৰথম যিহেতুকে চিনেমাৰ জৰিয়তে আহিছিলে, এই চিনেমা আপুনি প্ৰথম ভিচিডি থাকে, হয়, এই ভিচিডিত অভিনয় কৰাৰ আগতে আপুনি কিবা অভিনয় শিকিছিল নেকি ক'ৰবাত? তেনেকৈ আনুষ্ঠানিকভাৱে অভিনয় শিক্ষা লোৱা নাছিলোঁ। কিন্তু মই যেতিয়া মোৰ তেজপুৰ চতিয়া হায়াৰ ছেকেণ্ডেৰীত মই পঢ়িছিলোঁ, এই 2টা বৰ্ষ তাত পঢ়িব লগা হৈছিলে। তাত নাটকৰ পৰিৱেশটো খুব ভাল আছিলে। তেতিয়া মানে নাটক চাবলৈ যাওঁ, নাটক কৰা আমাৰ ছিনিয়ৰসকলক দেখোঁ, তেতিয়া আগ্ৰহটো আহিছিলে। 2-এখন তেনেকৈ সৰু সুৰাকৈ ক'ৰবাত কিবা মানে কেৰেক্টাৰ পালে কৰাও হৈছিলে। আৰু স্কুলত তেনেকৈ কৰোঁ আৰু, কিন্তু তেনেকৈ শিকা নাই। এতিয়া কিন্তু আগ্ৰহটো আগৰ পৰা আছিলে, মানে খুব বস্তুবোৰ চাওঁ, চৰিত্ৰবোৰ চাওঁ, অবজাৰ্ভ কৰিবলৈ চেষ্টা কৰোঁ, মানে আয়ত্ব কৰিবলৈ চেষ্টা কৰোঁ। মানে সেইবিলাক কৰি থাকোঁতে তেনেকৈ সুযোগ অহা নাছিল। যেতিয়া সুযোগ আহিলে তেতিয়া চেষ্টা কৰিলোঁ। তেতিয়া মই যে প্ৰথম কৈছোঁ, আমাৰ ডাইৰেক্টৰ ৰাজেশ দা ভিচিডি কৰোঁতে ৰাজেশ দাই বহুত বস্তু শিকালে। তাৰপিছত আমাৰ প্ৰয়াত মুনীন বৰুৱা ছাৰক পালোঁ, তেখেতেও বহুতখিনি শিকালে। প্ৰথম শিকি তেনেকৈ ভিচিডি কেমেৰাত কেনেকৈ ফেচ কৰিব লাগে সেইখিনি ৰাজেশ দাই শিকালে। তাৰপিছত ভ্ৰাম্যমানত আমাৰ প্ৰযোজক শংকৰপ্ৰজিত হাজৰিকা বাবলুহঁতে বহুত উৎসাহ দিলে। ভাইমন দাক পালোঁ, অভিজিত দাক পালোঁ। তাৰপিছত তেনেকৈ আমাৰ হেমন্ত দত্ত ছাৰ তেখেতক পালোঁ। তেনেকৈ বহুতখিনি শিকা হ'ল। আৰু আমাৰ যিখিনি জ্যেষ্ঠ অভিনেতা অভিনেত্ৰী, তেওঁলোকৰ পৰাও বহুতখিনি সুধি হ'লেও বা চাই হ'লেও শিকিবলৈ চেষ্টা কৰিছোঁ। আচলতে এইটো ইয়াত অভিনয় শিক্ষাৰ শেষ নহয়, এতিয়াও শিকি থকাৰ নিচিনা হয়। মানে শিকিয়ে আছোঁ, প্ৰতি বছৰে আমাৰ নতুন চৰিত্ৰ লৈ নাট্যকাৰসকলে লিখি আনে। গতিকে সেইটো কিমান দূৰ সফল হওঁ নহওঁ, সেইটো দৰ্শকৰ আগত নকৰালৈকে আমি ধৰিব নোৱাৰোঁ। তাৰপিছত তাৰো 100% সফল কেতিয়াও হ'ব নোৱাৰি। তাৰে কেতিয়াবা কিবা অংশ অলপ মানে হয়, মানে চৰিত্ৰটো হোৱা যেন লাগিলে তেতিয়া দৰ্শকে কথা ভাল বুলি কয়, তেতিয়া ভাল লাগে আৰু কৰিবলৈ বহুত থকা যেন লাগিয়ে থাকে সদায়। মগজত এটাই খেলাই থাকে যেন এইটো মোৰ হোৱা নাই, আৰু কৰিবলৈ আছে। গতিকে এনেকৈ চেষ্টা আৰু কষ্ট কৰি আছোঁ, যিমান দূৰ পাৰোঁ চলি আছে আৰু তেনেকৈ সংগ্ৰাম। দাদা আপুনি যিহেতুকে কেমেৰাটো অভিনয় কৰিছে আৰু বৰ্তমান আপুনি ভ্ৰাম্যমান মঞ্চতো আপুনি অভিনয় কৰি আছে, এই দুইখন ক্ষেত্ৰৰে এই অভিনয়ৰ মাজত আপুনি কেনেকুৱা ধৰণৰ পাৰ্থক্য পায়? নাই মানে সুকীয়া মঞ্চ অভিনয় আৰু কেমেৰা অভিনয়টো বেলেগ অলপ, কিন্তু দুয়োটাতে
বেলেগ বেলেগ এটা আমোদ আছে বেলেগ কেমেৰা কাম কৰি থাকিলে কেমেৰা কামেই কৰি থাকিব মন যায় কেমেৰা কামটো কৰাৰ পাছত প্ৰথমতে আমি নেদেখোঁ ৰিজাল্টটো নাপাওঁ যেতিয়া ৰিলিজ হয় স্ক্ৰীণত আমি দেখা পাওঁ তেতিয়া চাই ভাল লাগে কেতিয়াবা বেয়া হ'লে বেয়া লাগে এইটো আমাৰ থাকি যায় এইটো ভুল হৈ গ'ল এইটো আৰু অলপ ভাল কৰিব পাৰিলোহেঁতেন আৰু ইয়াত আৰু হেৰিত ভ্ৰাম্যমাণ মঞ্চত আৰু ইনষ্টেণ্ট ৰিয়েকশ্যন দৰ্শকে ভাল হ'লে ভাল বুলিয়ে কয় বেয়া হ'লে বেয়া বুলি কয় আৰু ইয়াত শুধৰাবলৈ একেখিনি আমি কাম কৰি থাকোঁ এই পেণ্ডেলটোত আমাৰ যিখিনি ভুল হৈছিলে এইখিনি ভুল যাতে পিছত পৰৱৰ্তী পেণ্ডেলখিনি নহয় সেইটো আমি চেষ্টা কৰি থাকোঁ গতিকে এই সংশোধন কৰিবলৈ ইয়াত সুযোগ মানে তেনেকৈ পোৱা যায় কিন্তু কেমেৰাত আকৌ কিবা এটা ভুল হ'লে মানে আকৌ সুবিধা পোৱা যায় কিন্তু মঞ্চত নাপায় উপস্থিত বুদ্ধিটো খুব দৰকাৰ হয় তেনেকৈ লৈ যাব লাগিব দৰ্শকে গম নোপোৱাকৈ কেৰেক্টাৰটোৰ মাজত থাকি আমি তেনেকৈ চেষ্টা কৰোঁ এটা চেলেঞ্জিং হয় মঞ্চৰ অভিনয়টো আৰু শাৰীৰিকভাৱেও মানসিকভাৱেও বহুতখিনি ইয়াত খাটনি আছে গতিকে সেইটো এটা বেলেগ ভাল লগা দুইটা জেগাতে কষ্টনো ক'ত নহয় এতিয়া কেমেৰাটো বহুতখিনি চাব লাগে ফ্ৰেমটো চাব লাগে কেনেকৈ কিছুমান বস্তু এক্সপ্ৰেশ্যনৰ কথা থাকে ক'ৰবাত বেছি হৈ যায় ক'ৰবাত কম হৈ যায় আৰু ডাইৰেক্টৰ নিৰ্দেশনৰ মতে চলিব লাগে তেনেকুৱা মতে তেওঁক 100% ছেটিছফেকশ্যন দিব পাৰিছোঁ নে নাই সন্তুষ্টি দিব পাৰিছোঁ নে নাই বা নিজে সন্তুষ্ট বহুতখিনি কথা থাকে গতিকে আমোদ বেলেগ বেলেগ দুইটাতে আমোদ আছে কাম কৰি অভিনয় দুইটা অভিনয় বেলেগ বেলেগ কৰি ভাল লাগে আচলতে এই অভিনয় জগতখনৰ লগতে এই যিসকল নতুন কলাকাৰসকলে আহিব বিচাৰে বা অভিনয় কৰি ভাল পায় তেওঁলোকক আপুনি কি ক'ব মই নিজকে নতুন বুলিয়ে ভাবি থাকোঁ আচলতে তাৰ পাছত আমাৰ পাছত যিখিনি আহিছে সেইখিনি আৰু নিষ্ঠা আৰু একাগ্ৰতাটো লাগিব এটা বস্তু মানে চিৰিয়াছনেছটো লাগে চব কথাতে দেই মানে এটা এনেই সহজতে নহয় এতিয়া মঞ্চখনত ইমান দৰ্শকে টিকেট কাটি চাবলৈ আহে অভিনয় চাবলৈ আহে গতিকে সেইখিনি দায়িত্বটো আমাৰ বহুত বাঢ়ি যায় ভাল কৰিবলৈ চেষ্টা কৰিব লাগে অভিনয় সম্পূৰ্ণ নহ'ব পাৰে বা অভিনয় মানে পাকৈত নহ'ব পাৰোঁ কিন্তু সেই চেষ্টাটো সদায় থাকিব লাগে সেই চেষ্টাটো কৰিব লাগিব আৰু কষ্ট কৰিব লাগিব চৰিত্ৰটোৱে যাতে পূৰ্ণ ৰূপ পায় সেইটো কাৰণে চেষ্টা চলাই যাব লাগিব সেইটোৱে আৰু সেইখিনি আৰু মই এই আমাৰ এই ভিডিঅ'টোৰ শেষৰ ফালে আহিছোঁ তো যিহেতু থিয়েটাৰ আৰম্ভ হ'ব এতিয়া তাৰ আগতে আপোনাৰ এই মুখৰ পৰা এই বৰ্ষৰ হেঙুল থিয়েটাৰ এই তিনিখন নাটক খুব সুন্দৰ তিনিখন নাটক খুব ধুনীয়া তিনিটা মেছেজ দিছে এই তিনিখন নাটকৰ ভিতৰত আপোনাৰ পৰা এই পাগল থানা নাটখনৰ যিকোনো এটা ডাইলগ শুনিব বিচাৰিম পাগল থানাক দৰ্শকে খুব মৰম দিছে আশীৰ্বাদ দিছে তাৰ কাৰণে আমি দৰ্শকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম এই বৰ্ষত শ্ৰেষ্ঠ নাট বুলি কৈছে বহুতকেইখন নাটক চোৱাৰ পাছত মানে ভাল এটা বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিছে আৰু গোটেইখিনি আমাৰ কলা কুশলীৰ পৰা আদি কৰি আমাৰ অভিনেত্ৰীয়ে বহুত কষ্ট কৰিছে বহুত সকলোৰে এটা টিম ৱৰ্ক হৈ মানে আমি কাম কৰিছোঁ টিম হৈ কাম কৰিছোঁ গতিকে আৰু সেইটো মানে কি আৰু ডাইলগ বুলি ক'লে এতিয়া ডাইলগ ষ্টেজত যেনেকৈ যিটো হেৰিত আহে মানে এটিটিউড বা মোচনত আহে ইয়াত আৰু মই এনে কথাখিনি ক'বহে পাৰিম ইয়াত কিছুমান আছে এনেকৈ ৰন্দীপ বৰুৱা মই এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এখন থানাৰ মোৰ থানাখনক পাগল থানা বুলি কয় মানে মই তাত অলপ পাগলৰ দৰে ট্ৰিটমেণ্ট কৰোঁ মানে দোষীক মোৰ দৃষ্টিত মানে যিবিলাক অপৰাধী বা ৰেপিষ্ট সেইবিলাকক ইনষ্টেণ্ট শাস্তি পাব লাগে কিন্তু মানে আমি আইনে আমাৰ হাত বান্ধি থয় গতিকে আমি সকলো কাম কৰিব নোৱাৰোঁ গতিকে সেইটো আৰু ৰন্দীপ বৰুৱা মোৰ নাম তাৰ মই কওঁ যে মোৰ থানাত তোৰ দৰে অপৰাধীৰ ৰিপৰ্ট নবনে ডাইৰেক্ট শাস্তি চুৰ কৰ দুৰ্নীতি কৰ পাগল থানাত চব সহ্য নকৰিম মাক শাস্তি দিলে সহ্য নকৰিম ছোৱালী মাইকী মানুহক খেলাৰ সামগ্ৰী বুলি ভাবিলে মনত ৰাখিবি ঐ এই পাগল ৰন্দীপ বৰুৱা অন মানে তহঁতৰ দৰে অপৰাধী ৰেপিষ্টবোৰ অফ ৱেলকাম টু পাগল থানা আচলতে খুব ধুনীয়া ডাইলগ এটি হয় এই বৰ্ষত আপোনালোকৰ ওচৰলৈও এই হেঙুল থিয়েটাৰে খুব ধুনীয়া তিনিখন নাটক লৈ কিনে গৈ আছে তো আপোনালোকে এই তিনিখন নাটককে খুব ধুনীয়াকৈ সঁহাৰি জনাব খুব ধুনীয়া তিনিটা মেছেজ পাব আৰু তাৰ উদাহৰণস্বৰূপে আপোনালোকে দাদাৰ মুখৰ পৰা এই ডাইলগটো শুনিলে তো আৰু এই ভিডিঅ'টোৰ শেষত যিমানখিনি দৰ্শকে এই ভিডিঅ'টো চাই থাকিল তেওঁলোকক কিবা ক'ব দৰ্শকসকলক মোৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু এটা কথা ইয়াতে আকৌ সোঁৱৰাই দিব বিচাৰিছোঁ যিহেতু আমাৰ মৰমৰ নিয়াৰ আমঠু জুবিনদাৰ আমাৰ ন্যায়ৰ কাৰণে আমাৰ চৰকাৰেও মানে খুব চেষ্টা কৰি আছে আমি সোনকালে যাতে শুনিবলৈ পাওঁ উচিত ন্যায় হওক তদন্ত হৈ পেলাই উচিত ন্যায় হওক আৰু সেইটো জুবিনদাৰ কথাটো কোনেও পাহৰি যাব নোৱাৰে আমিও পাহৰোঁ আমাৰ গোটেই অসমবাসীৰ এটা বহুত আঘাত পাইছে মনত সেই যাতে জুবিনদাই
মানে য'তে আছে শান্তিৰে থাকক আৰু ন্যায় পাওক তাৰে কামনা কৰিছোঁ। দৰ্শকক আৰু কি ক'ম, দৰ্শকে বহুতখিনি দৰ্শকে মৰম দিছে। আজি এইখিনি পৰ্যায় পাইছোঁহি। এনেকৈ মৰম আশীৰ্বাদ ভৱিষ্যতলৈ আশা কৰিছোঁ আৰু ভাল ভাল চৰিত্ৰসমূহ যাতে অভিনয় কৰি আপোনালোকক দেখুৱাই বা আমোদ দিব পাৰোঁ তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আচলতে আমি জুবিন দাৰ কথাটো কেতিয়াও কোনেও পাহৰিব নোৱাৰোঁ। আচলতে তেখেতৰ ন্যায়ৰ বাবে আমি সকলোৱে সদায় মাত মাতি যাব লাগিব। হয়, এইটো সকলোৱে মাত মাতি আহিছে আৰু দেখি আহিছোঁ ছ'চিয়েল মিডিয়াত গোটেই আমাৰ অসমবাসী এতিয়াও সতৰ্ক হৈ আছে। গতিকে আমি ৰৈ আছোঁ শুনিবলৈ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক আশ্বাস দিছে, তেখেতক আমি বিশ্বাস কৰি পেলাই আমি ৰৈ আছোঁ শুনিবলৈ। আশা কৰোঁ তেখেতে এটা মানে শান্তিপূৰ্ণ এটা ভাল বাৰ্তা আমালৈ দিব, তাৰে আশা কৰিছোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। তো এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিবলৈ একেবাৰে নপাহৰিব। তো আজিলৈ বাই বাই, লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ জৰিয়তে। ধন্যবাদ।